নাগপঞ্চমী বুলি কোৱাৰ লগে লগে এবাৰ 9 শাওন বৃহস্পতিবাৰ 25 জুলাইৰ দিনাখন মানে নাগপঞ্চমী অষ্টনাগ পূজাটো পৰিছে। নাগ পূজা বুলি কোৱাৰ লগে লগে সাধাৰণতে আমি মনসা মাক পূজা কৰোঁ। এতিয়া মনসা মাক আমি কিয় পূজা কৰিব লাগে, পূজা কৰিলে কি হয়, মানুহে মনসাৰ মানে জন্মটো আগে কৰি ল'ব লাগিব। মনসা জন্ম হৈছিল শিৱৰ পৰা। যেতিয়া শিৱই সাগৰ মন্থনৰ সময়ত অমৃত নাখাই বিষ প্ৰাণ কৰিবলগীয়া হৈছিল, সেই বিষ প্ৰাণ কৰোঁতে তেওঁ বিষ প্ৰাণ কৰি উঠিও তেওঁ মানে ইমান বিষাক্ত বস্তুক ডিঙিত লৈ থাকি তেওঁ অশান্তি অনুভৱ কৰিছিল। অশান্তি অনুভৱ কৰিছিল, সকলোৱে কোনো ভাবা নাছিল যে শিৱই অশান্তিও কৰিছে। কিন্তু কাশ্যপ ঋষিয়ে তেওঁ ভগৱানৰ যে অসুবিধা হৈ আছে সেই কথাটো বুজি পাই তেওঁ এখন যজ্ঞ কৰিছিল। তেওঁ যজ্ঞ কৰোঁতে সেই যজ্ঞখনত এটা মানস কৰি যজ্ঞ কৰিছিল। যজ্ঞ কৰোঁতে শিৱৰ পৰা যেতিয়া কাৰ্তিকৰ জন্ম হৈছিল, তাৰে এটা অংশ শক্তি এটা পোহৰ এটা আহি সেই মানে মানস কৰি থকা হেৰিত মানে যজ্ঞৰ তাতে পৰাত প্ৰাণ পাই উঠিছিল। প্ৰাণ পাই উঠি পেলাই কি তেওঁ যেতিয়া মানে প্ৰাণ পাই উঠিছিল, তেতিয়া তেওঁ মানে কাশ্যপ ঋষিয়ে তেওঁক নাম দিছিল মনসা। মানস কৰাৰ পিছত জন্ম পোৱাৰ কাৰণে তেওঁ মনসা এই নামটো দিয়া গৈছিল। ইয়াৰ পিছত যেতিয়া শিৱৰ মানে ডিঙিত থকা সকলো বিষ মনসাই নিজে গ্ৰহণ কৰিছিল, তেতিয়া মনসা অসুস্থ হোৱাত শিৱই মনসা মাক আশীৰ্বাদ কৰিছিল তেওঁ যাতে কোনো বিষে তেওঁক একো কৰিব নোৱাৰে বুলি আশীৰ্বাদ কৰাত, শক্তি দিয়াত তেওঁৰ সকলো বিষ মানে তাৰ পৰাই নোহোৱা হৈছিল। তেওঁ সকলো বিষ সহ্য কৰিব পৰা গুণ আয়ত্ব কৰিছিল। কিন্তু মানুহে ভয় কৰে, মনসা মাক ভয় কৰে। কিন্তু মনসা হ'ল এটা পবিত্ৰ হৃদয়ৰ দেৱতা। শিৱৰ সকলো বিষ তেওঁ নিজে বিষ গ্ৰহণ কৰিছিল। সেই বিষ গ্ৰহণ কৰি দেহ মংগলৰ কাৰণে তেওঁ নিজে বিষ প্ৰাণ কৰিছিল। এতিয়া মানুহে ভয় কৰে, তেওঁ মানে সাপ দেখিলে সাধাৰণতে সকলোৰে ভয় খায় বাৰু। কিন্তু মা মনসাই যেতিয়া আমাৰ বিষ বুলি কোৱা যায়, আমাৰ দুখ কষ্ট যান্ত্ৰণা এইবিলাক আমাৰ মানুহৰ বিষ, সেই বিষাক্ত বস্তু মানে আমাৰ দূৰ কৰিবৰ কাৰণে, আমাৰ বিষবিলাক দূৰ কৰিবৰ কাৰণে মা মনসাক আমি নাগপঞ্চমীৰ দিনাখন তেওঁক একান্ত শ্ৰদ্ধা ভক্তিৰে পূজা কৰিলে আমাৰ সকলো বিষাক্ত বস্তু অৰ্থাৎ দুখ দুৰ্গতি অপায় অমংগল সকলো তেওঁ হৰণ কৰি লৈ যায় আৰু সুমংগল বৃদ্ধি কৰে। সেইকাৰণে যিসকলে পাৰে মনসা মাক বেলেগকৈ ভয় নকৰি বা একো হেৰি নকৰি ভক্তিভাৱেৰে তেওঁৰ ওচৰত আহক, তেওঁ সকলো বিষ হৰণ কৰি দিব যদি ভক্তিভাৱে আপোনালোকে কৰে। গতিকে যিসকলে পাৰে মাক পূজা পদ্ধতি কৰক, আৰু যিসকলে মাৰ পূজাখিনি কৰাটো অসুবিধা বুলি ভাবে তেওঁলোকে অন্ততঃ মনসা পূজাৰ দিনাখন, নাগপঞ্চমীৰ দিনাখন যায় মাৰ চৰণত যি পাৰে, যোনে যি পাৰে গাখীৰ দিব পাৰে বা ভোগ দিব বিচাৰে, তেনেকৈ দিলেও তেওঁ উদ্ধাৰ কৰাব। গতিকে মাক যিমানখিনি পাৰে আপোনালোকে প্ৰাৰ্থনা কৰক, কাৰণ মা হ'ল আমাৰ দুখ হৰণ কৰি সুখ প্ৰদান কৰে। কাৰণ তেওঁ শিৱৰ বিষকে তেওঁ নিজে ৰাখি থৈছিল। গতিকে আমাৰ সাধাৰণ যি দুখ দৰিদ্ৰ কষ্ট, এই বিষাক্ত সময় সেইবিলাক তেওঁ হৰণ কৰিব পাৰে আৰু মাৰ চৰণত মানে হেৰি কৰিব, তুতি কৰিব, তেওঁ সকলো দুখ দুৰ্গতি দূৰ কৰিব। এতিয়া বৰ্তমান মানে যিটো সময় চলি আছে, সাপ
বিলাকো মানে এতিয়া বাহিৰ ওলাই আহিছে গতিকে নাগবিলাক যেতিয়া বাহিৰত ঘূৰি ফুৰিছে গতিকে তেওঁলোকক পূজা কৰাৰ এখিনিয়ে ভাল সময় কোনোবাই গাখীৰ খুৱাব বিচাৰিলেও এতিয়া এইখিনি সময়ত খুৱাব পাৰে গতিকে এই ভাল সময়খিনিতে মাৰ পূজা কৰক গতিকে ভাল ফল পাব